Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল ভৱেশ ৰয়লৈ আশা কৰিছো সকলে ভালে আছে। আজিৰ এই ভিডিঅ'টিত বেলেগ বিষয় কথা নাপাতো, জাস্ট এটা স্কলাৰশ্বিপ ইনফৰমেশন দিম আৰু এই স্কলাৰশ্বিপ ইনফৰমেশনটো তেওঁলোকৰ কাৰণে এফেক্টিভ হ'ব যিসকল আমাৰ OBC ক্যাটেগৰী ষ্টুডেন্টস আছে বা যিসকলে OBC সাৰ্টিফিকেট হোল্ডাৰ হয় আৰু বিভিন্ন কলেজত পঢ়ি আছে বা স্কুলত পঢ়ি আছে। এতিয়া ইয়াৰে যেটো স্কলাৰশ্বিপ স্কিম হেতু নাম হৈছে PM Yashasvi স্কিম ফৰ OBC ষ্টুডেন্টস, অৰ্থাৎ অনলি OBC ষ্টুডেন্ট খিনি এপ্লাই কৰিব পাৰিব। আৰু এই PM Yashasvi যেটো স্কিম আছে এই স্কিমটো প্ৰত্যেক বছৰে অনলাইন এপ্লাই হয়। তো এইবাৰো 2025-26 বৰ্ষৰ কাৰণে অনলাইন এপ্লিকেশন ইনভাইট কৰা হৈছে আৰু তাৰে কাৰণে আপোনালোকে scholarship.gov.in বুলি এটা ওয়েবসাইট আছে, তাত যাব লাগিব। ইয়াৰে মই লিংকটো দি দিম, তাত আপোনালোকে গম পাব। এতিয়া আমি ডিসকাস কৰিম যে ইয়াৰ কন্ডিশনখিনি কি এপ্লাই কৰিব কাৰণে কি ক্ৰাইটেৰিয়া আছে সেইখিনি ডিসকাস কৰিম। গতিকে ভিডিওটো শেষলৈকে চাব আৰু যদি চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকৰ সম্পৰ্কীয় মানুহৰ কাৰোবাৰ এই ক্যাটেগৰী ষ্টুডেন্টস আছে ভিডিওটো শেয়াৰ কৰি দিব। তো যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে OBC কমিউনিটিৰ হ'ব লাগিব ফাৰ্স্ট কন্ডিশন, আৰু তেওঁলোকে টপ ক্লাস স্কুল মানে টপ ক্লাস স্কুল সেইবিলাক স্কুল যিবিলাক স্কুলৰ মেট্ৰিকৰ ৰিজাল্ট হাই সেকেন্ডাৰী ৰিজাল্ট 100% আছে আৰু এই 100% ৰিজাল্টটো বহুত বছৰ ধৰি চলি আছে, মাজত মানে ব্ৰেক হৈ যোৱা নাই। গতিকে তেনেকুৱা স্কুলবিলাক হৈছে টপ ক্লাস স্কুল। আৰু তাৰ পিছত ইনকাম লিমিটটো হ'ব লাগিব 2.5 লাখ টকাৰ ভিতৰত, 2.5 লাখৰ ভিতৰত। যদি 5 লাখ হয় 6 লাখ হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। 2,50,000ৰ ভিতৰত ইনকামটো হ'ব লাগিব। আৰু যিজন ষ্টুডেণ্টে এপ্লাই কৰিব তেওঁলোকে হয় ক্লাছ 9ত পঢ়ি থাকিব লাগিব, আৰু যদি কলেজৰ ষ্টুডেণ্ট হয় হাই সেকেন্ডাৰী ষ্টুডেণ্ট হয় তেতিয়াহ'লে হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত বা 11ত পঢ়ি থাকিব লাগিব, তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু স্কলাৰশ্বিপৰ পৰিমাণটো হ'ব 75,000 ফৰ 9 ষ্টুডেণ্ট, ক্লাছ 9ৰ ষ্টুডেণ্টৰ কাৰণে 75,000, আৰু যিখিনি আমাৰ ক্লাছ 11ৰ ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে হ'ব 1,25,000। যদি সিলেকশন হয় স্কলাৰশ্বিপৰ কাৰণে 1,25,000 টকা পাব। আৰু এপ্লাই কেনে কৰিব লাগিব? এপ্লাই কৰিবৰ কাৰণে আমাৰ যেটো নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল আছে সেই পৰ্টেলটোত গৈ পেলাই নিজৰ নামটো ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত তাতে এটা ৰেফাৰেন্স আইডি পাব, আৰু ৰেফাৰেন্স আইডিটো মোবাইলত অহাৰ পিছত এটা এপ আছে NSP OTR, এই এপটো ডাউনলোড কৰিব লাগিব মোবাইলত। ডাউনলোড কৰি পেলাই আপুনি যিজন ষ্টুডেণ্টে এপ্লাই কৰিব তেওঁৰ এটা এনেকৈ ফেস অথেন্টিকেশন বুলি কয়, মুখৰ এটা পিকচাৰ লয় আৰু সেই পিকচাৰটো দি মানে ভেলিডেট কৰিব লাগিব, আধাৰ ভেৰিফিকেশন যেনেকৈ কৰা হয় আমাৰ। সেইটো কৰাৰ পিছত এটা OTR নাম্বাৰ আহিব, আৰু OTR নাম্বাৰটো দি পেলাই বাকিখিনি প্ৰসেসিং কৰিব লাগিব। বাকি কি ডকুমেন্টস আছে লাগে বা কি তথ্য লাগে তাত যেতিয়া পৰ্টেলটো খুলিব তেতিয়া গম পাই যাব। আৰু মই এই ভিডিওটোৰ ডেসক্ৰিপশন বক্সত সেই লিংক এটা দি দিম, তাতে আপোনালোকে ক্লিক কৰি চাব পাৰিব। আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 31 আগষ্ট। আৰু এপ্লাই কৰাৰ আগত এটা কথা মন কৰিব, যে ষ্টুডেণ্টজনৰ বেংক একাউণ্ট এটা থাকিব লাগিব, আৰু বেংক একাউণ্টটোত আধাৰ লিংক হ'ব লাগিব। অৰ্থাৎ যেহেতু চৰকাৰৰ স্কলাৰশ্বিপবিলাক আজিকালি আধাৰ বেছড হয়, গতিকে বেংক একাউণ্ট আৰু আধাৰ নাম্বাৰ লিংক থাকিব লাগিব, তেতিয়াহে আপোনালোকে স্কলাৰশ্বিপৰ বেনিফিটটো পাব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি আলোচনা কৰিলোঁ। আপোনালোকৰ যদি কিবা কমেণ্ট থাকে, কিবা যদি বুজি নোপোৱা থাকে কমেণ্ট কৰি জনাব, মই বুজাই দিবলৈ চেষ্টা কৰিম আৰু হেল্প কৰিবলৈ বা গাইড কৰিবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'ত এইখিনি আলোচনা কৰিলোঁ। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন থাকিলে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চেনেলটো চাই থাকিব বুলি আশা কৰিলোঁ। ধন্যবাদ।